হাই গাইজ, আজি বহুত দিন পিছত মাৰ লগত আজি অলপমান ফুৰিবলৈ গ'লোঁ, অলপমান কাম আছিলে। চ' ভাবিলোঁ যে মাৰ লগত অলপমান ফুৰি আহোঁ, হয় ন? চ' স্বাগতম কৰিলোঁ মোৰ মিনি ব্লগলৈ। আকৌ এবাৰ আপোনালোকৰ সৈতে এটা নতুন ভিডিঅ'ছ আগবঢ়ালোঁ। চ' গাইজ, আপোনালোকে মোৰ ব্লগছবিলাক লাইক ভালে পাই আছে, মানে মোকো ভাল লাগি আছে যে আপোনালোকে মোৰ ভিডিঅ' চাই কিনে ভাল পাই আছে লাহে লাহে। চ' ময়ো মানে মটিভেট লাহে লাহে হৈ আছোঁ। চ' থেংক ইউ ছ' মাছ, এনেকৈ মোক ছাপোৰ্ট কৰি যাওক। বহুত হি জ্যাদা ছাপোৰ্ট কৰিবলৈ মানে বহুত মানে ইম্পৰ্টেণ্ট আৰু কি, বিকজ আপোনালোকে লাহে লাহে গম পাব ছাপোৰ্ট নহ'লে এই প্লেটফৰ্মত একো কাম নাই। চ' ইমান পেক কৰাৰ পিছত মই আজি অলপমান গ্ৰুমিং কৰিলোঁ নিজক, তাৰপিছত অলপমান শ্বপিং কৰিব লগা আছিলে, সেইটোও কৰিলোঁ। চ' তাৰপিছত মাক লগত লৈ দোকানত গ'লোঁ, অলপমান ডেটিং টাইপ, যে মাক লৈ কিনে আজি ডেটত ব'লোঁ যে কি খাবি মা। চ' সেইকাৰণে আজি এটা কেফেত গ'লোঁ, তাতে যাই কিনে চাই আছোঁ মেনুবিলাক চাই কিনে তো একো বুজি নাপালোঁ। চ' মা মানে এনে জেনেৰেলি একো খাবলৈ বহুতে বেয়া পায়। চ' মিষ্টি মানে মাৰ কাৰণে বহুত হি জ্যাদা ফেভৰেট। চ' মা মানে ভাবি কিনে আছে যে এইটো কেনেকৈ কি অলপমান টেষ্ট কৰি চাচোন। চ' যিকোনো বস্তু নিজে নাখাই কিনে মোকে প্ৰথম মানে ষ্টাৰ্ট দিয়ে আৰু। চ' কিনো ক'ম আৰু কি, মাতো মায়ে ন, তো মিষ্টিটো খাই কিনে ন গাইছ বহুত হি জ্যাদা ভাল লাগিছিলে। চ' মাও মানে ভাল পালে আৰু এটা বাইট মোক দিলে। মই ক'লোঁ তই খা, মইতো আছে আহি আছে। চ' ৱেইটিং কৰোঁতে মোৰ মানে ফাইনেলি মানে লাষ্টত আহিলে ফ্ৰেঞ্চ ফ্ৰাইজ এণ্ড হট কফি। চ' খাই কিনে জিভা পুৰি কিনে তো ঘৰতে আহিলোঁ গাইছ, কিনো ক'ম। আৰু ইমানখিনি ফ্ৰেঞ্চ ফ্ৰাইজ দিছে, আধাটো খাব পৰা নাছিলোঁ, আধা পেকিং কৰি লৈ আহিব লগা অৱস্থাত পৰিল। চ' দোকানটো হ'ল এইটো আৰু খানা হ'ল এইটো। চ' ঠিক ঠাকেই আছিলে। চ' আজিৰ দিনটো এনেকুৱাই গ'ল। নেক্সট ব্লগত আকৌ লগ পাইছোঁ, বাই।